সোণাৰীত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ বালাক্ৰান্ত ৰাইজৰ বাবে সোণাৰীৰ ভৈৰৱ মন্দিৰ নাট্যগৃহত আয়োজন কৰা হয় এই স্বাস্থ্য শিবিৰ SM ডায়াগনষ্টিক চেণ্টাৰ সোণাৰী পৌৰসভা ডিব্ৰুগড় মেডিচিন ডিলাৰ্ছ এছ'চিয়েশ্যন ডিগবৈ কলেজ ৰোটাৰী ক্লাব অৱ ডিগবৈ লায়ন্স ক্লাব অৱ ডিব্ৰুগড় এণ্ড ডিগবৈ AOC বইজ হাইস্কুলৰ 1986 বেটছ আৰু ডিগবৈ কলেজৰ NSS ইউনিটৰ সহযোগত অনুষ্ঠিত কৰা হয় চিকিৎসা শিবিৰ শিবিৰত মুঠ 12গৰাকী চিকিৎসকে প্ৰায় 5 শতাধিক লোকৰ স্বাস্থ্য পৰীক্ষা কৰে আজি সোণাৰী চহৰৰ মাজমজিয়াত বিনামূলীয়া স্বাস্থ্য শিবিৰ আয়োজন কৰা হৈছে SM হস্পিটেল সোণাৰী উদ্যোগত লগতে সোণাৰী মিউনিচিপালিটি কৰ্পোৰেশ্যনৰ সহযোগত আৰু লগত আছে ডিব্ৰুগড় মেডিচিন ডিলাৰ এছ'চিয়েশ্যনৰ শুভাকাংক্ষীসকলো আমাৰ লগত জড়িত হৈ আছে লায়ন্স ক্লাব ডিব্ৰুগড় আৰু ডিগবৈ জড়িত হৈ আছে লগতে ৰটাৰী ক্লাব ডিগবৈ জড়িত হৈ আছে আৰু বহুখিনি স্থানীয় শুভাকাংক্ষীও ইয়াত জড়িত হৈ আছে যাৰ যৌথ প্ৰচেষ্টাত আজি এই কেম্পটো আয়োজন কৰা হৈছে আৰু আমি আশা কৰিছোঁ আজি প্ৰায় 500তকৈও অধিক ৰোগীক আমি চিকিৎসা প্ৰদান কৰিবলৈ সক্ষম হ'ম 12জনকৈ চিকিৎসক কেৱল সোণাৰীৰে নহয় তেওঁলোকে ডিব্ৰুগড় আৰু ডিগবৈৰ পৰাও উপস্থিত হৈছেহি তেওঁলোকে ইতিমধ্যে চিকিৎসা প্ৰদান কৰিছে প্ৰায় 40-50জন স্বাস্থ্যকৰ্মী এই শিবিৰটোৰ লগত জড়িত হৈ আছে তেওঁলোকে তৎপৰ হৈ ৰাইজক কি ধৰণে এই বানপানী যি ধৰণে তেওঁলোকে ভুগিলে আৰু আজি স্বাস্থ্যজনিত তেওঁলোকৰ বিভিন্ন সমস্যা দেখা দিছে এই সমস্যাসমূহক কি ধৰণে তেওঁলোকে মোকাবিলা কৰিব পাৰে তাৰ বাবে এই স্বাস্থ্যকৰ্মীসকলে এই কেম্পটোৰ জৰিয়তে ৰাইজক সেৱা